কিমান চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? 1843 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। ইটাখুলিৰ ৰণ কিমান চনত হৈছিল? 1682 চনত ইটাখুলিৰ ৰণ হৈছিল। কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। কিমান চনত অসমত চাহ আৱিষ্কাৰ হৈছিল? 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। অসহযোগ আন্দোলন কিমান চনত হৈছিল? 1920 চনত অসমত অসহযোগ আন্দোলন হৈছিল। কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিল? 1961 চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিল। কিমান চনত অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত অসমত ৰেল সেৱা প্ৰৱৰ্তন হৈছিল। কিমান চনত গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছিল? 1970 চনত গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছিল। মহগড় ৰণ কেতিয়া হৈছিল? 1822 চনত মহগড় ৰণ হৈছিল। অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ডিব্ৰুগড়ত। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? যোৰহাটত। অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম আছে? ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম অসমৰ মাৰ্ঘেৰিটাত আছে। নিম্নলিখিত কোনখন চহৰ স্বচ্ছ ভাৰত অভিযানৰ উত্তৰ-পূবৰ স্বচ্ছ সাৰ্ভেক্ষণ 2020 বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়? যোৰহাট চহৰক। কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? লেপেটকটাত। নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলো বুলিও জনা যায়? জীয়াঢল নদীক। অসমৰ কোন ঠাইৰ লিচুৱে সৰ্বপ্ৰথমে ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে? ইয়াৰে উত্তৰটো হৈছে তেজপুৰ। অসমত কিমান চনত চাহ কোম্পানী গঠন কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1839 চনত।